দিছে আপুনি আমাক মানুহ কৰিলে আপোনাৰ ঋণ আমি কেনেকৈ বুজাম। নিতুমণি শইকীয়াৰ পিতৃৰ লগত এতিয়া আৱেগিক ভিডিঅ' হয়, যিহেতু আপোনালোকে গমেই পাইছে সকলোৱে, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ পিতৃ বিয়োগ হৈছে আজিৰ পৰা কেইদিনমান আগত। আৰু এটি বিশেষ ভিডিঅ'ই বৰ্তমান সময়ত কিন্তু সামাজিক মাধ্যমত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। যিসকলে নিতুমণি শইকীয়াৰ সেই ভিডিঅ'টো দেখিছে তেওঁলোকে নিজৰ চকুলো ৰখাব পৰা নাই। আচলতে পিতৃ পুত্ৰৰ যি স্নেহৰ যি বন্ধন, সেই বন্ধন দেখাবলৈ চেষ্টা কৰা হৈছে সেই বিশেষ ভিডিঅ'টোত। মই আপোনালোকক নিতুমণি শইকীয়াৰ সেই ভিডিঅ'টো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম, যি মুহূৰ্তত নিতুমণি শইকীয়াৰ দেউতাক পিতৃ কিছু অসুস্থ হৈ আছিল। সেই সময়খিনিতে নিতুমণি শইকীয়াই পিতৃলৈ এনে এক উপহাৰ আনিছিল। সেই উপহাৰত পিতৃৰ বাবে উচৰ্গা কৰি যি উপহাৰ পিতৃৰ হাতত তুলি দিছিল নিতুমণি শইকীয়াই, সকলোখিনি আত্মীয় প্ৰত্যেকজন মানুহেই পিতৃৰ ওচৰে পাজৰে সেই সময়ছোৱাত আছিল। আৰু নিতুমণি শইকীয়াই তেওঁৰ পিতৃক সাৱটি ধৰি হুকাই কান্দিছিল। অলপ সময় পিছতে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে দেখিবলৈ পাব। খুব কম সময়ৰ এটি ভিডিঅ', কিন্তু সেই কম সময়ৰ ভিডিঅ'টোৱে বহু কথাই কৈছে। আচলতে পিতৃ পুত্ৰৰ মাজৰ যি স্নেহৰ যি বন্ধন, তেওঁলোকৰ পৰিয়ালৰ মাজৰ যি এটা স্নেহৰ কটকটীয়া বান্ধোন, সেয়া কটকটীয়া বান্ধোন দেখাই গৈছে এই অকণমানি ভিডিঅ'টোত। সেইবাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিবৰ কাৰণে সাজু হৈছোঁ। সেইবাবেই এই ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ, যিহেতু বৰ্তমান সময়ত বহুত সময় দেখিবলৈ পোৱা যায় যে এনেধৰণৰ এক মৰমৰ বান্ধোনবোৰ যেন মানুহৰ মাজত নোহোৱা হৈ পৰিছে। অসুখীয়া পিতৃৰ খবৰ ল'বলৈ যেন কিছু সময়ত তেনেকুৱা পুত্ৰ থাকে যিসকলৰ হাতত সময়ৰ অভাৱ হৈ পৰে। কিন্তু নিতুমণি শইকীয়াই পিতৃলৈ যি উপহাৰ আগবঢ়াইছে, পিতৃলৈ যি মৰমত উপহাৰ আগবঢ়াইছে, তাত লিখি দিছে। সেই ভিডিঅ'টো চাই আচলতে মই নিজেই আৱেগিক হৈ পৰিছোঁ, নিজেই দেখি আচৰিত হৈ পৰিছোঁ। মই বেছি কথা নকৈ আপোনালোকক মই ভিডিঅ'টোকে দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো এবাৰ সকলোৱে চাওক, সকলোৱে চাই উপলব্ধি কৰক আচলতে পিতৃ পুত্ৰ স্নেহ কিমান সুন্দৰ, কিমান মৰমীয়াল, কিমান নিভাঁজ। এবাৰ আপোনালোকে সকলোৱে ভিডিঅ'টো চাওক, চাই কমেণ্টত আপোনালোকে মতামতখিনি জনাব। ধন্যবাদ। ইয়াতে লৈ বান কাঢ়ি লওক, এখন মই দিছোঁ লওক, কাৰণ মই লিখি দিছোঁ ৯১ সংখ্যক জন্মদিনৰ শুভেচ্ছাৰে দেউতালৈ শ্ৰদ্ধা ভক্তি আৰু মৰমেৰে বাবা। দিছে আপুনি আমাক মানুহ কৰিলে আপোনাৰ ঋণ আমি কেনেকৈ বুজাম। আমাৰ চাৰিওটাকে আপুনি খুটি খাব পৰা মানুহ কৰিছে। Ahora.